মই আচলতে ভবা নাছিলোঁ এনেকুৱা হ'ব। মোৰ প্ৰথম চিনেমা যিহেতু বহুত ভাল। আৰু মই মানুহক সেইটোৱে ক'ম যে মানুহবিলাকে যাতে চাওক আৰু আমাক আশীৰ্বাদ দিয়ক। বহুত ধন্যবাদ চিনেমাখন চোৱাৰ কাৰণে। আৰু বহুত ধন্যবাদ প্ৰেছৰ মানুহবিলাকৰ কাৰণে। তেওঁলোক যদি নহ'লহেঁতেন আমি চিনেমাখন আচলতে আগবাঢ়ি নগ'লহেঁতেন। তেওঁলোকে প্ৰমোশ্যন এনেকৈ কৰাৰ কাৰণে চিনেমাখন চাগে বহুত জেগাত গৈছে। মোৰ দুখ লাগি আছিলে, মই ভাবিছিলোঁ যে জুবিন দাৰ মই চিনেমাখন একেলগে চাম, প্ৰিমিয়াৰ শ্ব'ত একেলগে বহি চাম বুলি মই জুবিন দাৰ আগতেই কৈ থৈছিলোঁ। তেওঁ হ'ব বুলিও ক'লে, তাৰপিছত আৰু সেইটো নহ'লেগৈ, সেইটো দুখটো থাকিলে। আৰু মই সেইদিনাখন তেওঁৰ ঘৰত গৈছিলোঁ, তেওঁ বহুত কিবাকিবি গিফ্ট দিলে মোক। তেওঁ মোক ভাল পালে। খুব সুন্দৰকৈ আমাৰ প্ৰথম সপ্তাহ চলি গ'ল। এতিয়া আজিৰ পৰা দ্বিতীয় সপ্তাহ আৰম্ভ হৈছে। কেৱল অসমতেই নহয়, অসমৰ বাহিৰতো দিল্লী, বেংগলোৰ আৰু পুনেত আজিৰ পৰা হোমৱৰ্ক চাব পাৰিব দৰ্শকে। আৰু ইয়াৰ উপৰিও ভাৰতৰ বাহিৰতো বিভিন্ন ঠাইত ছবিখন প্ৰদৰ্শনৰ কাৰণে কথা বতৰা চলিছে। খুব কম দিনৰ ভিতৰতে আমি আপোনালোকক জনাব পাৰিম ক'ত ছবিখন প্ৰদৰ্শিত হ'ব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ হোমৱৰ্কক আদৰি লোৱাৰ কাৰণে। সকলোৱে গমে পাইছে যে আমি আজি হোমৱৰ্কৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আৰু দ্বিতীয় সপ্তাহত ভৰি দিছে হোমৱৰ্কে। আৰু আপোনালোকক জনাবলৈ পাই আমি আৰু এটা খবৰ দিব সুখী হৈছোঁ। আচলতে আৰু এটা খবৰ জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে ইতিমধ্যে অসমৰ বাহিৰত দিল্লী, বাংগালোৰ আৰু পুনেত ছবিখনে মুক্তিলাভ কৰিছে। আৰু এই অলপ আগতে আমি ইয়াত বহি থাকোঁতে বুক মাই শ্ব'ত চাইছোঁ, দিল্লীত যথেষ্ট ভাল সহায় লাভ কৰিছোঁ। মানে 8টা 40ত শ্ব' আছে নিশাত, কিন্তু আমি দেখিছোঁ যে 50% ওপৰৰ চিট ইতিমধ্যে বুক হৈছে। গতিকে এইটো আমাৰ কাৰণে খুব উৎসাহজনক এটা খবৰ। আমি আপোনালোকক এই খবৰটো জনাবলৈ পাই ভাল পাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে দৰ্শকৰ যিখিনি প্ৰতিক্ৰিয়া আপোনালোকে দেখিছে, দৰ্শকে যথেষ্ট আদৰি লৈছে। আমি বিভিন্ন ঠাইত, বিভিন্ন হলত বিভিন্নজনৰ লগত কথা বতৰা পাতিছোঁ। আমি টংলা গৈছোঁ, পাঠশালা গৈছোঁ, আৰু গুৱাহাটীৰ প্ৰায় সকলো হলতে আমি দৰ্শকৰ লগত কথা পাতিছোঁ। তেখেতসকলে আমাক যিমানখিনি উৎসাহ যোগাইছে, আমি তেখেতসকলৰ ওচৰত সঁচাকৈ কৃতজ্ঞ। আৰু আশা ৰাখিছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমে যদি আমাক সহায় কৰে, আমাৰ দ্বিতীয় সপ্তাহত ভৰি দিছে ছবিখনে, আপোনালোকৰ সহায়ত ছবিখন নিশ্চয় আৰু কেইবাটাও সপ্তাহ অসমত চলিব। এইখিনি কথা বতৰা। আৰু এটা কথা ইতিমধ্যে হৈছেই আৰম্ভ। ভাৰতৰ বাহিৰতো এইখন ছবিৰ কিছু দৰ্শনী ব্যৱস্থা হৈছে। চিডনীত ইতিমধ্যে হয়তো কনফাৰ্ম হৈছে। গতিকে ইফালে লণ্ডন আৰু কোনোবা ঠাইত তেনেকুৱা ধৰণৰ কথা পতা হৈছে। গতিকে ভাৰতৰ বাহিৰতো এইখন ছবিৰ কেইবাটাও শ্ব' থাকিব। গতিকে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।